শংকৰদেৱ জগতগুৰু হোৱাৰ মূল লাইখুটা আছিল অসমৰ এগৰাকী বীৰ যোদ্ধা যাৰ নিৰাপত্তাত শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। পিতৃপুৰুষৰ শত্ৰুক আঁকোৱালি লৈ মহানতাৰ পৰিচয় দিছিল এইজন বীৰে। বিশাল আহোম সৈন্যকো যি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল। তেওঁই আছিল অসমৰ ইতিহাসৰ পাত শুৱনি কৰা মহাবীৰ চিলাৰায়। পূৰ্বৰ প্ৰতিবেদনত মহাবীৰ চিলাৰায়ৰ সাহস বীৰত্বৰ বহু কথাই আমি কৈছিলোঁ। এই প্ৰতিবেদনত আমি জনাম শংকৰদেৱৰ লগত চিলাৰায়ৰ সম্পৰ্কৰ কথা। মহাপুৰুষ শংকৰদেৱৰ কথা ক'বলৈ বিচাৰিলে মহাবীৰ চিলাৰায়ৰ প্ৰসংগও উত্থাপন হয়, কিয়নো শংকৰদেৱৰ নাম ধৰ্মৰ পৰিক্ৰমা চিলাৰায়ৰ অবিহনে সম্পূৰ্ণ নহয়। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পিতৃ বিশ্বসিংহৰ ৰাজত্ব এক প্ৰকাৰ ভূঞা ৰাজৰ দমনেৰেই সূচনা হৈছিল। শংকৰদেৱ আছিল ভূঞাসকলৰ প্ৰধান শিৰোমণি ভূঞাৰ সন্তান। বিশ্বসিংহৰ পৰা হাত সাৰিবলৈ ভূঞাসকলে কোচ সাম্ৰাজ্যৰ পৰা দূৰতে অৱস্থান কৰিছিল। সেইবাবে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে কেৱল মাত্ৰ আহোম ৰাজ্যত থাকি সাহিত্যিক, সামাজিক আৰু অন্যান্য কৰ্মৰ সৈতে তেওঁলোকৰ নৱ বৈষ্ণৱবাদক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই সময়ৰ আহোম ৰজা শুক্লেনমুঙে শংকৰদেৱৰ শিষ্যসকলক বন্দী কৰি পোতাশাললৈ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী সময়ত হাতী ৰখীয়াৰ দৰে শাৰীৰিক শক্তিৰ প্ৰয়োজন হোৱা কামত নিয়োগ কৰিছিল। এই আচৰণে শংকৰদেৱক ব্যৰ্থিত কৰাৰ লগতে মানসিকভাৱে জোকাৰি পেলাইছিল আৰু আহোম ৰাজ্যত থকা উচিত নহয় বুলি কোচ ৰজা নৰনাৰায়ণৰ জ্ঞান, গৰিমা আৰু ন্যায় পৰায়ণতাৰ কথা শুনি কোচ ৰাজ্যলৈ গমন কৰিছিল। পিছে বিপদে লগ এৰা নাছিল শংকৰদেৱক। নৰনাৰায়ণৰ ৰাজসভা বেষ্টিত হৈ আছিল শাক্তধৰ্মী ব্ৰাহ্মণ পণ্ডিতেৰে। প্ৰথম অৱস্থাত নৰনাৰায়ণে শংকৰদেৱৰ গৰিমাৰ বিষয়ে অৱগত নোহোৱাৰ বাবে তেওঁৰ পক্ষ লোৱা নাছিল। কিন্তু চিলাৰায়ে দেখিছিল শংকৰদেৱৰ প্ৰতিভা আৰু পাণ্ডিত্য। চিলাৰায়ে শংকৰদেৱৰ পক্ষলৈ শংকৰদেৱক সন্মানেৰে কোচ ৰাজ্যত থাপিছিল। পৰৱৰ্তী সময়ত শংকৰদেৱৰ প্ৰতিভা আৰু পাণ্ডিত্যক উপযুক্ত সন্মান দিছিল ৰজা নৰনাৰায়ণেও। শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ চিলাৰায়ে পত্নী সহিতে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল আৰু প্ৰতিদিনাই শংকৰদেৱৰ সৈতে ধৰ্ম আলোচনা কৰিছিল। চিলাৰায়ৰ আদৰ যত্ন আৰু কোচ ৰাজদৰবাৰৰ ৰাজ পৃষ্ঠপোষকতাতেই সোণালী যুগৰ সূচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই সময়ছোৱাতেই শংকৰদেৱে ভাগৱতৰ প্ৰথম, দ্বিতীয় আৰু নৱম, একাদশ, দ্বাদশ স্কন্ধ, অনাদি পতন, বলিচলন, কুৰুক্ষেত্ৰ, নিমি নৱসিদ্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড আৰু ভালেমান বৰগীত, ভতিমা, ভক্তি ৰত্নাকৰ ৰচনা কৰিছিল। এই সকলোবোৰৰ আঁৰৰ ব্যক্তিজনেই আছিল চিলাৰায়। চিলাৰায়ে বুদ্ধিমত্তাৰে শংকৰদেৱক ৰক্ষা কৰি নিৰাপত্তা প্ৰদান নকৰা হলে এই ৰচনাৰাজি আৰু একশৰণ নাম ধৰ্মৰ প্ৰসাৰতা আমি দেখিবলৈ নাপালোহেঁতেন। প্ৰকৃতাৰ্থত শংকৰদেৱ জগতগুৰু হোৱাৰ লাইখুটাই হ'ল মহাবীৰ চিলাৰায়। দুটা খণ্ডৰ মহাবীৰ চিলাৰায়ৰ এই কাহিনীৰ পাছত আমি লৈ আহিম গ্ৰেট হিৰজৰ আন এটা খণ্ডত এগৰাকী অসমীয়া নাৰীৰ সাহসিকতাৰ কাহিনী। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।